শিক্ষা সেতু ডেট ফাইল ডাউনলোড কৰিব হ'লে প্ৰথমতে শিক্ষা সেতু এপটো আপুনি লগইন কৰি লওক আপোনাৰ হ্যান্ডসেটত লগইন কৰাৰ পিছত এই ধৰণৰ প্ৰিফেচটো আপোনাৰ ওচৰত আহিব তাৰ পিছত এই ওপৰত লেফট কৰ্নাৰত যেটো আছে আপোনাৰ তিনিটা আঁচ দিয়া আছে যে সেই তাত ক্লিক কৰিব তাত টিপি দিয়াৰ পিছত আপোনাৰ ওচৰত যাব 4 নম্বৰ যেটো আছে ডাউনলোড অল ক্লাसेस ইনফো এইখনত আপনি যাব লাগিব ডাউনলোড অল ক্লাसेस ইনফো যেতি আপনি যাব আপোনাটো অটোমেটিক্যালি এই ধৰণে প্ৰসেসিং হৈ পেলাই এটো ডাউনলোড হ'বলৈ আৰম্ভ কৰিব এটো ডাউনলোড হোৱালৈকে আপনি অলপ ওয়েট কৰিব লাগিব গোটেইখিনি প্ৰসেস কমপ্লিট হোৱাৰ পিছত আৰু অলপ আপোনাৰ কৰিবলগীয়া কাম আছে প্ৰসেসিং কমপ্লিট হৈ যোৱাৰ পিছত আপোনাৰ ওচৰত এই ধৰণে এতিয়া শো হ'ব পেজটো ইয়াত চাব প্ৰতিটো ক্লাছটো এগেইনষ্ট ডাউনলোড বুলি অপচন হৈ আছে আৰু ৰাইট সাইডত এটা এক্সক্লেমেটৰী মাৰ্ক আছে তাত ৰেড কালাৰ হৈ আছে তো ইয়াত আমি কি কৰিম প্ৰতিটো ক্লাছ এতিয়া আমি ডাউনলোড কৰিম ঠিক আছে ইন্ডিভিজুয়ালি প্ৰতিটো ক্লাছ এতিয়া আমি ডাউনলোড কৰিব লাগিব আৰু এই ডাউনলোড কৰাটোকে এই ডেট ফাইল ডাউনলোড কৰা বুলি কৈ আছে ঠিক আছে গতিকে এই ধৰণে আপুনি এটা এটাকৈ প্ৰতিটো ক্লাছ আপুনি কি কৰিব নিজৰ হ্যান্ডসেটত ডাউনলোড কৰি ল'ব আৰু ডাউনলোড হৈ যোৱাৰ পিছত এটা আপুনি আকৌ কাম কৰিব ওপৰত ৰাইট সাইডত যেটো আপডেট অল ক্লাसेस বুলি দিয়া আছে তাতো আপুনি এবাৰ টিপি দি পেলাই গোটেই কেইটা ক্লাছ একেলগে আকৌ আপডেট কৰি ল'ব যি ক্লাছটো আপোনাৰ ডাউনলোড হৈ যাব এটো চাব ৰাইট সাইডত গ্ৰীন কালাৰৰ টিক মাৰ্ক হৈ যাব এই ধৰণে আপোনাৰ প্ৰতিটো ক্লাছে এই ধৰণে ডাউনলোড কৰি ল'ব লাগিব